অঞ্চলত আমি আমাৰ জিলা শ্ৰম বিষয়া মহোদয়ক ইয়াতে আনিবলৈ সক্ষম হৈছোঁ আৰু আজিৰ সভাৰ জৰিয়তে আমি কিছু কথা আলোচনা কৰিম আৰু ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ওপৰত অলপ ক'ব বিচাৰিম। যিটো বৰ্তমান চলি আছে আৰু দুখেৰে এটা কথা জনাওঁ, আমাৰ ধেমাজি জিলাই আশানুৰূপভাৱে আমাৰ ইয়াতে শ্ৰমিক পঞ্জীয়ন প্ৰক্ৰিয়া হৈ উঠা নাই। কিন্তু আমিওতো কৃষি প্ৰধান জিলা, ধেমাজি জিলাখনো যিহেতু কৃষি প্ৰধান জিলা, কিন্তু ৰাইজে কথাটো উপলব্ধি কৰা উচিত যে আমি খেতিৰ ওপৰত আমি নিৰ্ভৰ কৰি আমি চলোঁ, কিন্তু আমি কি কৰোঁ, ফচল বীমা যোজনাটো আমি কৰিবলৈ ইচ্ছুক নহয়। খেতি কৰিলে আপুনি ইঞ্চুৰেঞ্চ কৰিবই লাগে। সেইদিনা আপোনালোকে দেখিছে জোনাইত আকস্মিকভাৱে বানপানী হৈ গ'ল, তো কোনেও ভবা নাছিলে তাতে বানপানী হ'ব বুলি। কিন্তু বানপানী হোৱাৰ লগে লগে কিমান ৰাইজৰ কষ্টৰে কৰা খেতি, গোম ধানৰ খেতি, কেৰেলা, জিকা এইবোৰ আমি দেখিছোঁ, নিউজত আমি দেখা পাইছোঁ, বহুত খেতি নষ্ট হৈছে। গতিকে এতিয়া অসম সিদ্ধান্ত গ্ৰহণ কৰিছে যে কৃষি বিভাগৰ অধীনৰ যিকোনো অনুদান আপুনি ট্ৰেক্টৰ এখন পাবলৈ হ'লেও আপুনি আপুনি কৰিব লাগিব। আপুনি কৃষি বিভাগৰ পৰা আপুনি পাৱাৰ টিলাৰ এটা পাবলৈ হ'লেও আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন লাগিব। কৃষি বিভাগৰ পৰা সাৰ বিচাৰি আপুনি আবেদন কৰিবলৈ হ'লেও বীজ, যিকোনো কৃষিৰ বীজ যদি আপুনি বিচাৰে তেতিয়াও আপুনি কৃষকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপুনি কৰাটো বাধ্যতামূলক। গতিকে প্ৰথম চৰ্তটো হৈছে আমাৰ আমি কৃষকৰ পঞ্জীয়নটো আমি প্ৰথমে জিলা কৃষি বিভাগত আমি কৰি ল'ব লাগিব। আৰু ইতিমধ্যে আপোনালোকৰ অঞ্চলতো চাগে সখীসকলে বা এডিঅ' চাৰ্কুল, আপোনালোকৰ ইয়াত এডিঅ' চাৰ্কুল কোন আছে, আপোনালোকে তেখেতলোকক যোগাযোগ কৰিব, যোগাযোগ কৰি তেখেতলোকক মাতি আনি প্ৰত্যেকেই কৰিব। যেতিয়া আমি ৰোৱা ৰুইছোঁ, কিছুদিনৰ পিছত যদি ভগৱানে নকৰক যদি হুৰপুৰি আক্ৰমণ কৰি দিয়ে, গোটেই খেতি পথাৰ যদি নষ্ট কৰি দিয়ে, তেতিয়া আমাক এই ফচল বীমা যোজনাই আমাক সহায় কৰিব। গতিকে আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো ফাৰ্ষ্ট টাইম কৰিব লাগিব। দ্বিতীয়তে আমি ফচল বীমা যোজনা, আমি যিমান খেতি কৰোঁ, যিমান খেতি, অকল আমি ধান খেতি উঠাই পোৱা নাই, বিভিন্ন ধৰণৰ খেতি আমি কৰোঁ, সেই খেতি আমি কৰিব লাগিব। আৰম্ভ হৈছিলে 2016 চনত। উদ্দেশ্যটো হ'ল প্ৰাকৃতিক দুৰ্যোগ, কীট পতংগ, ৰোগৰ বাবে শস্য নষ্ট হ'লে খেতিয়কক আৰ্থিক সুৰক্ষা দিয়া। ইয়াৰ মূল সুবিধাসমূহ হ'ল কম প্ৰিমিয়ামৰ বীমা, মানে প্ৰতি হেক্টৰত 100 টকা, প্ৰতি হেক্টৰত 100 টকা। খাৰিফ শস্যত মাত্ৰ 2% প্ৰিমিয়াম, ৰবি শস্যত 1.5 প্ৰিমিয়াম, বাণিজ্যিক উদ্যান শস্যত 5% প্ৰিমিয়াম, বাকী প্ৰিমিয়াম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভৰ্তুকি দিব। 2 নম্বৰটো হ'ল কেতিয়া ক্লেইম পোৱা যাব। বিয়পি যোৱা খেতি, বান, খৰাং, ধুমুহা, শিলাবৃষ্টিৰ বাবে খেতিৰ সময়ত ক্ষতি, বোকা, কীট পতংগ চপোৱাৰ পিছত ক্ষতি, 14 দিনৰ ভিতৰত বৰষুণত নষ্ট হ'লে, স্থানীয় দুৰ্যোগ, শিলাবৃষ্টি, ভূমিস্খলন, পানীত ডুব যোৱা, এইবোৰ যদি হয় তেতিয়াহ'লে আপোনালোকে এই ফচল বীমা যোজনাৰ অধীনত আপোনালোকে ক্লেইম কৰিব পাৰিব। ক্লেইমটো কেনেকৈ পাব? বীমা কোম্পানী আছে, এতিয়া বীমা কোম্পানীসকলেও ফচল বীমা যোজনা পঞ্জীয়নৰ কাৰণে তেখেতসকলেও কাম কৰি আছে। বীমা কোম্পানী, চৰকাৰ, কৃষি বিভাগে যুটীয়াভাৱে ক্ষতিৰ মূল্যায়ন কৰে আৰু টকা পোনে পোনে বেংক একাউণ্টৰ জৰিয়তে
DBTৰ জৰিয়তে আপোনালোকৰ একাউণ্টত ক্ৰেডিট কৰিব।